Hello, good morning everyone. Good morning my friends. I am Dr. Dolly. So, আজি বহুত দিনৰ পাছত মানে স্টাৰ্ট কৰিছো। সদায় স্টাৰ্ট হৈ কিনে ব্লগটো লাষ্টৰ ফালে আৰু পাছৰ ফালে পাহৰিয়ে থাকো মানে ৰেকৰ্ড কৰিবলৈ কামৰ মাজত ইমান বিজি হৈ যাওঁ। চ' মই সদায় ট্ৰাই কৰোঁ মৰ্ণিংটো এটা স্মাইল আৰু হাঁহি মেলি এনেকৈ যেনেকৈ ভিডিঅ'জটো ষ্টাৰ্ট কৰোঁ। একচুৱেলি সদায় কিন্তু সেনেকুৱা দিন নাথাকে, কেতিয়াবা মনটো ল'ও লাগে, বাট ট্ৰাই কৰোঁ আৰু অলপ হাঁহি মুখেৰে ষ্টাৰ্ট কৰোঁ। কিন্তু তাৰ পাছে পাছে দিনটো যিমান পাৰ হৈ যায় কেতিয়াবা অলপ ল' হৈ যায়, কেতিয়াবা ভালো থাকে। চ' এভৰি ডে ইজ নট এ ইকুৱেল ডে, প্ৰতিটো দিন একে নাথাকে। চ' আজি হেপ্পী বুলি ক'লে গাড়ী মোৰ ইমান লেতেৰা, গোটেই দৰৱ গোটেই মানে কিবা কিবি একদম লেতেৰা হৈ আছে, টাইম নাই মানে ঠিক কৰিবলৈ। চ' লেটছ ষ্টাৰ্ট দ্য ব্লগ টুডে। চাওঁ যদি ব্লগ বনাব পাৰোঁ। আজি মই স্ক্ৰাবছ পিন্ধি আহিছোঁ। আজি একচুৱেলি অ'টি আছে, চ' অ'টি দিনা মই এনেই স্ক্ৰাব পিন্ধি আহোঁ আৰু। চ' লেটছ ষ্টাৰ্ট দ্য ডে। ইটছ 7:45 AM, চ' বি টিউন। গৰম ছামাৰ আহিয়ে গৈছে। আজিকালি ৰাতিপুৱাটো মানে একদম পুৰা ব্ৰাইট, মানে ৰ'দ ওলালেতো মানে একদম বহুত দেৰি হৈছে নিচিনা লাগে। এনেকুৱা আপোনালোকৰ লগত হয় নেকি বাৰু যে ফোনটো চাৰ্জত লগাইছে কিন্তু চাৰ্জেই দিয়া নাই, মানে ছুইচটোহে অন কৰা নাই? মোৰ আজি এনেকুৱা হৈছে। উফ, আৰু এই ফগিং হোৱাটো মানে ইমান প্ৰব্লেম। আজি স্পেক্স পিন্ধিব লাগিব। চ' পিছফালে মোৰ গাড়ী চাব নোৱাৰে আৰু আপোনালোকে। মোৰ ফোনত আজি একদম চাৰ্জে নাই। চ' কালি যেনেকৈ কৈছিলোঁ ব্লগিং কৰিবলৈ জাষ্ট হেৰি কৰোঁহে, কিন্তু ব্লগিং কৰিব নোৱাৰোঁ, পাহৰি থাকোঁ। মই গৰমত ঘামি মোৰ অৱস্থা এনেকুৱা। 6:30। চাবিটো তলৰ পৰা আনিব পাহৰিলোঁ, এতিয়া বহি আছোঁ। চাবিটো আনিবলৈ দিছোঁ। চুলি ধুব। চ' আই এম লুকিং চ' বেড। য়েছ, একচুৱেলি আজি 4:30 উঠি ল'লোঁ। একচুৱেলি কাইলৈ মোৰ ক্লাছ আছে। এনেকুৱা চাগে মই বহুত টাইম পাইছিলোঁ ক্লাছটোৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ কাৰণে, বাট মানে আল্টিমেটলি সদায় এনেকুৱাই হয়, আগদিনাখনেই চব বস্তু পঢ়া হয়। এক্সামৰ কাৰণেও আগতে যেতিয়া এক্সাম দিছিলোঁ তেতিয়াও মানে আগতে খুব ভাবোঁ আৰু ভালকৈ পঢ়িম কিন্তু আল্টিমেটলি যি হয় আগদিনা মানে একদম এট দ্য পইণ্টছ যেতিয়া আহি যায় তেতিয়াহে কিবা হয়। চ' ফাইনেলি আজি মানে যেতিয়া মানে নহ'ব আৰু মানে আজি কৰিবই লাগিব। চ' ইয়াতে কালি নাইটটো ভালেই গ'ল, মানে ভালেই হৈছে আৰু। চ' এতিয়া কিতাপখন উলিয়াই লৈছোঁ, অলপমান জাষ্ট অলপমানটো পঢ়িব লাগিব বুলি আৰু আজি জল্দি উঠি পঢ়িছোঁ। গুড মৰ্ণিং, পোহৰ হৈ গৈছে। চ' গা চা ধুই মই ৰেডি হৈ গ'লোঁ। ইটছ জল্দি হৈ আছে, 6:45 হৈছে। মই চুলি ধুবলৈ টাইম পোৱা নাছিলোঁ, মানে কালি ইমান খৰধৰকৈ আহিব লগা হ'ল। চ' ফাইনেলি এতিয়া চুলিখিনি ধুই ল'লোঁ উইদাউট শ্বেম্পু আনিব পাহৰিলোঁ। চ' যি নহওক, I am ready. So, good morning. Today is, I think it's 28th of April. So, I am ready for today. Today is 28th of April. So, it's a new day. Good morning from my doctor's room. এতিয়া মই তলত যাওঁ হস্পিটেলত, ঘৰ যোৱা যদি নাই আৰু, because I have no time to go home. মই প্ৰপাৰ কেটৰেক্ট অপাৰেশ্যন কৰিবলৈ লৈ আহিছোঁ, যিহেতু কেটৰেক্ট পৰিছে, মানে আকৌ গুচি গ'লে আকৌ দেৰি হৈ যাব। সেইকাৰণে কৰাই দিম বুলি ভাবিছোঁ। গৈ লাগিছিল তলত
2 ঘণ্টামান পাছত যাব পাৰিব চাগে ন কেনেকুৱা লাগিছে দুখ পাইছিলে নেকি অলপ চেক চেক ধৰে দিবলৈ ষ্টাৰ্ট কৰি দিব হা 6 টাইমছকে দিবলৈ দিব এটা বগা ড্ৰপ চকুত একদম হা চকুত লগাই দিব নালাগে হা আপুনি দিব নালাগে মাক দিবলৈ দিব হাতখন ধুই কেনে আৰু চকুত একো এতিয়া পানী চানী লগাব নোৱাৰে হা মুখ চুখ একদম নুধুব এনে তলৰখিনি এনে চফা গামোচা মুচি কেনে এনেকৈ মুচিব মাথাটোতো পানী দিব নোৱাৰে ডিঙি তলৰ পৰা গা ধুব লাগিব এতিয়া হা 2 সপ্তাহমান আৰু হেৰি কি কয় আজিতো সাৱধানকৈ থাকিব ওপৰলৈ মুখ কৰি ৰেষ্ট কৰি থাকিব আৰু এইফালে নহ'ব অপাৰেশ্যন হোৱা ফালে খোৱা চব খাব পাৰি একো প্ৰব্লেম নাই হা এইফালে খালি হেৰি কি কয় চকু কৰি নহ'ব ইটো চাইড হ'লে ইটো চাইডে চাইড হ'ব নহ'লে ওপৰ ফালে থাকিব আজিৰ কাৰণে আৰু এটা শ্বিল্ড নাই দিয়া পিছে দিবও পাৰে হা ৱাৰ্ডত যে এনেকুৱা এটা শ্বিল্ড এটা দিব পাৰে সেই শ্বিল্ডটো ৰাতি হোৱাৰ সময়ত হাতখন নাযাবলৈ কাৰণে সেইটো লগাই কেনে হেৰি শুব লাগিব সেইটো দিলে লৈ ল'ব সেইটো দিব ৰাতি খালি এনেকৈ আৰু ভিতৰত আজি ক'লা চশমাখন পিন্ধি থাকিব আৰু বেছি পোহৰ বস্তু চাব নালাগে বাকী একো নাই আপোনাৰতো ঠিকে আছে বেণ্ডেজ মাৰা নাই চকু টকু ঠিকে আছে হা কি টেষ্ট ওলাইছিলে নেকি তেজ কিয় ওলাব চকুত তেজ নোলাই ন হিৰো লাগিছে গগলছ পিন্ধি কি ড্ৰেছ নালাগে আজি চানডে আজি পাপাক পোষ্ট আপ কৰিবলৈ আহিছোঁ পাপাৰ কালি কেটাৰেক্ট অপাৰেশ্যন হৈ গ'ল ন আজি ময়ে এতিয়া পোষ্ট আপ চাম সদায় পোষ্ট আপ বেলেগ পেচেণ্টৰ চাবলৈ আহোঁ আজি পাপা মোৰ পেচেণ্ট